হরি হরি ওম হরি শঙ্কর তু কৃষ্ণ সকন্দ কামকোতি জিত জগত পালকুদেব দুষ্ট দানব ধারক তবে খলকি এরা হিন্দুরা একতাল রে
দৈবকীর গর্ভজাত অষ্টম সন্তান যহুয়ায় কোমল কুলাত লালিত পালিত হই গোকুল মথুরার মাঝে মাঝে ধেনুশালী বংশের নিশানা গোপিকুল বাউলি করা মই কৃষ্ণ পৃথিবীর চেতিয়ায় ধর্মর পরিপত্রে অধর্মর হয় প্রাদুর্ভাব তেতিয়ায় আমি নানা রূপে অবতার ধারণ করি দুর্জনক বিনাহী পৃথিবীর শান্তি ধর্ম প্রতিষ্ঠা করে। অহংকারে দুর্যোধনে যতুগৃহ দাহন করার বাসরে পড়ায় মহাধার্মিক পঞ্চ পাণ্ডবে বনে বনে করিস ভ্রমণ। এই সুযোগতে ভীমার্জুনৰ হতুৱাই পাতালপুৰৰ ৰজা অশ্বকৰ্ণ নিধন কৰা নিৰ্যাতিতা হেমা মুক্তি দিব লাগিব। আনফালে কৰ্ণ দত্ত ৰজাৰ পুত্ৰ ধৌমাক্ষৰ অত্যাচাৰ দিনক দিনে বাঢ়িব লাগিছে। যজ্ঞৰ ধোঁৱাত উৎপত্তি হোৱা ধৌমাক্ষৰ মৃত্যু সহজে নহয়। অতি শীঘ্ৰে ধৌমাক্ষৰ মৃত্যুৰ কৌশল ৰচনা কৰিব লাগিব। যাওঁ যাওঁ এবে কৰ্তব্যত সমাগ্ৰহৰ।
মন্ত্ৰীবৰ মহারাজ পুত্ৰ নাথাকোঁতে ভাবিছিলোঁ মোতকৈ দুখী আৰু এই পৃথিৱীত কোনোৱেই নাই। কিন্তু মন্ত্ৰীবৰ মহারাজ আজি পিতৃ হৈ ভাবিছোঁ মোতকৈ দুৰ্ভগীয়া আৰু কোনো নাই মন্ত্ৰীবৰ। মহারাজ হয় মন্ত্ৰীবৰ, অপুত্ৰক থাকি কিমান যে বেদনাৰ বোজা বহন কৰিব লগা হৈছিল সেয়াতো তোমাৰ জ্ঞাত। অৱশেষতে দেৱঋষি নাৰদৰে নিৰ্দেশ মানি শ্বেত বিষ্ণু মহাযজ্ঞ কৰি সমাপন লাভ কৰিছিলোঁ মই ধুমাক্ষ। ভাবিছিলোঁ মন্ত্ৰীদেৱ ভগৱানে যেতিয়া মোৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে মোৰ দুখৰো অন্ত পৰিল। কিন্তু মিছা, এই সকলোবোৰ মিছা। মনে খন্দা পুখুৰীত বিধাতাই মোক এটুপি পানী খাব নিদিলে। বিধাতাই যি পুত্ৰ মোক দান কৰিলে দিনক দিনে বাঢ়ি অহা তাৰ অত্যাচাৰত মোৰ সুখ হেৰাই গৈছে মন্ত্ৰীবৰ, মোৰ সুখ হেৰাই গৈছে। আপুনি ধৈৰ্য ধৰক মহারাজ। আপুনি অধৈৰ্য হলে ৰাজকাৰ্য কেনেকৈ চলিব? কি ধৈৰ্য ধৰাৰ কথা কৈছা মন্ত্ৰীদেৱ, কি ধৈৰ্য ধৰাৰ কথা কৈছা? মোৰ পুত্ৰই ধৈৰ্যৰ সীমা অতিক্ৰম কৰিছে। কেতিয়াবা ভাবোঁ এনেও নাই তেনেও নাই, মোৰ সেই কুলাংগাৰ পুত্ৰক ত্যাগ কৰি মোৰ লগতে প্ৰজাগণৰ শান্তি ঘূৰাই আনো। কিন্তু মহারাজ এনে সৰ্বনখীয়া সিদ্ধান্ত লোৱাটো আপোনাৰ উচিত নহয় মহাৰাজ। সৰ্বনখীয়া নহয় মন্ত্ৰীবৰ, সৰ্বনাশৰ পৰা ৰক্ষা পাবৰ কাৰণেহে মই এই উপায় কৰিছোঁ। মহাৰাজ এটি পুত্ৰ লাভৰ বাবে আপুনি কিমান যে কৰিলে সাধনা, যুৱৰাজ লাভৰ বাবে ৰাজ্যৰ সকলো প্ৰজাই কিমান যে কৰিলে প্ৰাৰ্থনা। সেই সাধনাৰ ফল আপোনাৰ পুত্ৰক যদি অকালতে হেৰুৱাব লগা হয় আপুনি জানো শান্তি পাব মহাৰাজ? মই তোমাৰ কথা বুজিছোঁ মন্ত্ৰীবৰ, কিন্তু মন্ত্ৰীবৰ মহাৰাজ হাতৰ জুইয়ে যেতিয়া গালৈ খেদা মাৰে তাক আঁতৰ কৰাৰ বাহিৰে আৰু একো উপায় নাই মন্ত্ৰীবৰ। মোৰ বহু সাধনাৰ ফল ধুমাক্ষই আমাৰ পবিত্ৰ ৰাজকুলত কলংক সানিছে। মহাৰাজ ৰাজ্যত অশান্তিৰ সৃষ্টি কৰিছে। ৰাজ্যৰ যেনিয়েই তাকুৰ কৰ্মৰ বাহিৰে আৰু একো শুনিবলৈ নোপোৱা মন্ত্ৰীবৰ, আৰু একো শুনিবলৈ নোপোৱা। মহাৰাজ ৰাজ্যৰ প্ৰজাগণে প্ৰত্যক্ষভাৱে এতিয়াও কুমাৰৰ অপকৰ্মৰ কথা স্বীকাৰ কৰা নাই। গতিকে মহাৰাজ নেদেখা নুশুনা কথাত লাগি এনে ভয়ানক সিদ্ধান্ত লোৱাটো আপোনাৰ উচিত নহয় মহাৰাজ। মহাৰাজ বাহিৰত জ্বলা জুই যিমানে বিপদজনক হ'ব পাৰে ভিতৰি জ্বলা জুই তাতোতকৈ বেছি বিপদজনক মন্ত্ৰীবৰ। মহাৰাজ মই জানো মন্ত্ৰীবৰ, প্ৰজাগণে ৰাজদ্ৰোহৰ ভয়ত প্ৰত্যক্ষভাৱে নকলেও ভিতৰি তেওঁলোক ক্ষুব্ধ হৈ উঠিছে। সময়ত উমি জ্বলা জুইৰ শিখাই সকলো চাৰখাৰ কৰিব মন্ত্ৰীবৰ। মহাৰাজ কুমাৰ এতিয়াও নাবালক, বয়স হ'লে নিশ্চয় জ্ঞান বৃদ্ধি হ'ব। বয়সৰ দোহাই নিদিবা মন্ত্ৰীবৰ। 5 বছৰত ভাবিছিলোঁ সি 10 বছৰত ভাল হ'ব, 10 বছৰত ভাবিছিলোঁ সি 15 বছৰত ভাল হ'ব, এতিয়াতো তাৰ 16 বছৰ। কথা মন্ত্ৰীবৰ, এতিয়াও যে তাৰ বিবেক শূন্য। কিয় মন্ত্ৰীবৰ, কিয়? সেইবাবে মহাৰাজ মোৰ তাক ৰখাৰ ইচ্ছা সমূলি নাই। মহাৰাজ
মঞ্জুবৰ চাৰিওফালে দেখিছোঁ অন্ধকাৰ। মহারাজ শৰীৰ মোৰ হৈছে হ'ব। মোক লৈ বলা মন্ত্ৰীবৰ, মোক মোৰ শয়ন কক্ষলৈ লৈ বলা। আপনি অতিকে ক্লান্ত মহারাজ, মোক লৈ বলা, আপনার বিশ্রামর অতিকে প্রয়োজন। বলা বলক মহারাজ, বলা মন্ত্ৰীবৰ, মোক লৈ বলা, মোক মোৰ শয়ন কক্ষলৈ লৈ বলক বলা। মহারাজ। সেনাপতি কুঞ্জনাথ, আজি মই পিতাৰ কাষলৈ যাম, কিন্তু কিয় কুমাৰ? মোৰ মৃগয়ালৈ যাবলৈ প্ৰবল ইচ্ছা গৈছে। সেই হেতু পিতাৰ পৰা যাত্ৰালে অনুমতি বিচাৰোঁ। মহারাজ যে অনুমতি দিব তৎ কিন্তু মোরে সন্দেহ আছে কুমার। কিয় নিদিব? মই পিতাৰে একমাত্ৰ সন্তান আৰু এই ৰাজ্যৰে যুৱৰাজ। মোৰ কথাত পিতাই কেতিয়াও নিদিয়ে বাধা। মহারাজ অনুমতি দিলেও মন্ত্রী বলে কেতিয়াও অনুমতি নিদিয়ে। সকলো অনৰ্থৰ মূলতেই বৃদ্ধ মন্ত্ৰী এইবাৰ তাক মই বনলৈ নি হিংস্ৰ প্ৰাণীৰ মুখতে নিক্ষেপ কৰি হত্যা কৰিম। সেনাপতি, কুমার এই ক্ষেত্ৰত কিন্তু তুমি মোক ভয় কৰিব লাগিব। বাৰু যি কৰে কৰিবা, এতিয়া বলা সকলো সময় দেখা যাব। ব'লা সেনাপতি। মন্ত্ৰীবৰ মহারাজ, আছেনে কুশলে মোৰ ৰাজ্যৰ সকলো প্ৰজাগণ? হয় মহারাজ, সকলো প্ৰজাই আনন্দৰে কৰিছে জীৱন নিৰ্বাহ। কিন্তু কিন্তু কি মন্ত্ৰীবৰ, নিৰ্ভয়ে আপোনাৰ বক্তব্য প্ৰকাশ কৰক। মহারাজ, আপোনাৰ একমাত্ৰ পুত্ৰ ঝুমাইখৰ অত্যাচাৰত ৰাজ্যৰ প্ৰজাবৃন্দ ক্ষুব্ধ হৈ উঠিছে। ৰাজ্যৰ প্ৰতিজন প্ৰজাৰ মুখত শুনিবলৈ পাওঁ মাথো কুমাৰ ঝুমাইখৰ গ্লানি। সেইহেতু মহাৰাজ, আপুনি কিবা এটা উপায় চিন্তা কৰক। পিতা, পুত্ৰৰ সেৱা কৰক গ্ৰহণ। ওঠা বাছা, পিতা, মই মৃগয়ালৈ যাবলৈ ওলাইছোঁ। কি বাছা? মৃগয়ালৈ? হয় পিতা। বাছা, তুমি এতিয়াও নাবালক বাছা,
তুমি জানানে বাছা অৰণ্যত মৃগয়া কৰিবলৈ যোৱাটো কিমান বিপদজনক কথা। জানো পিতা, মই সকলো জানিহে মৃগয়ালৈ ওলাইছো। বিপদৰ কথা জানো তুমি মৃগয়ালৈ যাবা? এয়া তোমাৰ কেনে আচৰণ কুমাৰ? তুমি অতি শীঘ্ৰে এই আশা ত্যাগ কৰা কুমাৰ। মোৰ আশা কেতিয়াও সলনি নহয় মন্ত্ৰীদেৱ। পিতা, মোক অনুমতি দিবনে নে নিদিয়ে? তুমি মৃগয়ালৈ যাব নালাগে কুমাৰ। কথা কৰি কথা ক'ব মন্ত্ৰী। মই ৰজাৰ ওচৰত অনুমতি বিচাৰিছো, আপোনাৰ ওচৰত নহয়। তুমি মৃগয়ালৈ যাব নালাগে বাছা। এহাতে দুৰ্ঘোৰ অৰণ্য আৰু বাছা আনহাতে ঋষিমুনিসকলে তপস্যা কৰি থাকে। বনৰ জন্তুৰ পৰা ৰক্ষা পালেও কিবা কৰি যদি ঋষিৰ কোপত পৰা বৰ বিপদৰ কথা হ'ব বাছা। বিপদলৈ ভয় কৰি কৰ্ম ত্যাগ কৰা কাপুৰুষ লক্ষণ পিতা। মোক উপদেশৰ নাই প্ৰয়োজন। লাগে মাথো অনুমতি। মোক পিতা, মোক অনুমতি দিবনে নে নিদিয়ে? পিতৃ হ'লেও কৰ্ণতত্ত্ব ৰজা। ৰাজআজ্ঞা পালন কৰাটো প্ৰজাৰ কৰ্তব্য। পুত্ৰ হ'লেও তুমি প্ৰজা, গতিকে তুমিও ৰাজআজ্ঞা পালন কৰিবই লাগিব। বাছা তোমাক মই মৃগয়ালৈ যাবলৈ নিদিওঁ, আৰু যদি তুমি মোৰ আজ্ঞা অমান্য কৰা তেন্তে তোমাকে ত্যাগ কৰিবলৈ মই কুণ্ঠবোধ নকৰিম বাছা। পিতৃৰ সন্মুখত পুত্ৰৰ ইমান অহংকাৰ। বাছা কিয় তই জুইত জাপ দি মৰিব বিচাৰিছ? এতিয়াও কওঁ বাছা, মৃগয়াৰ আশা পৰিত্যাগ কৰ। পুত্ৰ বুলি ক্ষমা কৰাটো ৰজাৰ দুৰ্বলতা পিতা। আৰু তেনে দুৰ্বল ৰজা মোৰ পিতৃ হ'লেও তেওঁৰ আদেশ ধমাই নাবানে কদাপি। মই আহিলো পিতা, মোক উপদেশৰ নাই প্ৰয়োজন। বাছা মহাৰাজ, সেনাপতি মহাৰাজ, দেখিলানে তোমালোকে পিতৃৰ সন্মুখত পুত্ৰৰ এনে আচৰণ? মই কি কৰোঁ মন্ত্ৰীবৰ, মই কি কৰোঁ? মোক এটিও উপায় দিয়ক মন্ত্ৰীবৰ, মোক এটিও উপায় দিয়ক। মহাৰাজ, মই কুমাৰৰ সহায়ৰ বাবে অৰণ্যলৈ যাত্ৰা কৰোঁ। নালাগে সেনাপতি। পৰুৱাৰ পাখি গজে মৰিবৰ হেতু মোৰ পুত্ৰৰো পাখি গজিছে। তাৰো মৃত্যুকাল ওচৰ চাপিছে। আপুনি বুদ্ধিটো মৰিবলৈ যোৱাজনক ৰক্ষা কৰিবলৈ গৈ তোমালোকে বিপদত পৰিব নালাগে। নহয় মহাৰাজ, কুমাৰক অসহায়ভাৱে এৰি দিলে আমাৰ পবিত্ৰ ৰাজবংশত কলংক থাকিব। বলা সেনাপতি, পলমৰ নাই প্ৰয়োজন। জগতত মন্ত্ৰীবৰ, বৰ হে প্ৰভু, এটি মাত্ৰ পুত্ৰ সন্তান দি তাহাকো তুমি অবাধ্য কৰালা। কিয় প্ৰভু, কিয় মোক এই দুখৰ বুজা ল'বলৈ পুত্ৰদান দিছিলা? কিয় মোক পুত্ৰ শোকৰ অগ্নিত দগ্ধ কৰাইছা প্ৰভু? কিয়? উদ্ধাৰ কৰা মোক প্ৰভু। মোক উদ্ধাৰৰ পথ দিয়া প্ৰভু, মোক উদ্ধাৰৰ পথ দিয়া। মোক উদ্ধাৰ কৰা প্ৰভু।
মাঝে ধ্রুপদী লাখে সরি যাই গজেন্দ্র মতে পাইলা গোয়া হরি রাম হরি